হেল্ল' গাইজ নমস্কাৰ সকলোকে। আশা কৰোঁ যে চবে ভালে আছে আৰু ময়ো ভাল আছোঁ। তাৰমানে মই আহিছিলোঁ পাঞ্জাৱ বেংকত, যোনটো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ তোলাহাট বজাৰত আছে। তো মই চালোঁ যে চাৰিওফিনে আজি বেংকৰ বাহিৰত দেখিলোঁ যে মহিলাৰ গোট লাইন লাগি আছে। ইয়া চাওক লিখা লিখি কামবিলাকো চলি আছে। ইয়া দূৰত দেখিছে আপুনি, জুম কৰি মই দেখাইছোঁ আপোনালোকক। আৰু ইয়াতো চাওক এই দোকানতো এই লিখা লিখি কামবিলাক চলি আছে। তো মই চালোঁ যে লিখা লিখি কামটো ইমানকৈ আজি চলি কিয় আছেনো, ইমানো আজি মহিলাবিলাক বেংকত কিয় আছে বুলি ভাবিলোঁ। তেতিয়াহে গম পালোঁ যে আজি 3 তাৰিখ এপ্ৰিল মাহৰ 3 তাৰিখে 10,000 টকা সোমাইছে বুলি। সেইকাৰণে মানুহবিলাকৰ ইমান লাইন লাগিছে। মানুহ বুলি ক'বলৈ কি যায়, আৰু মহিলাবিলাকৰ বেছিকৈ লাইন। তাৰমানে ল'ৰা পুৰুষতো নাই, আমাৰ পুৰুষক আৰু চৰকাৰে একো ইমান ফেচিলিটিবিলাক নিদিয়েই বাৰু, খালি মহিলাবিলাককে। এই চাওক ল'ৰাবিলাকো কাম কৰি আছে। এয়া চাওক, এয়া বালি উঠাই আছে, চব লৈ আছে লেবাৰবিলাক। এই চুকত আপুনি দেখি আছে, তাত লিখা লিখি কামবিলাক চলি আছে। তো মই ভাবিলোঁ যে এটা ভিডিঅ' এটা কৰি দিওঁ, মানুহবিলাক গম পাওক যে বস্তুটো পইচাটো আহিছে, চবেই মহিলাবিলাকো গম পাওক। সেইকাৰণে মই এটা ভিডিঅ'টো কৰিলোঁ। এয়া চাওক এই দোকানতো লিখা লিখি কাম চলি আছে, আৰু এই মহিলা চাওক আহি আছে গৈ আছে বেংকৰ পৰা। এয়া চাওক বেংকৰ পৰা ওলাই আছে বাহিৰত, কিছুমানে ভিতৰত সোমাই আছে, কিছুমানে বাহিৰত ওলাই আছে। এয়া চাওক ইয়াত চলি আছে লিখা লিখি কাম, কি আপোনাৰ কাগজত লিখি দিব, আপোনাৰ বেংকত গৈ মেলি জমা কৰিব লাগিব বস্তুটো। তাৰপিছত চেক দিব আপোনাক, কেছটো নিদিয়ে, চেক দিব বোলে। এয়া চাওক স্কুলো ছুটি হৈ গ'ল, ল'ৰা ছোৱালী আহিছে, এয়া আইচক্ৰীম খাবলৈ আহিছে। আৰু বেপাৰী মানুহ আৰু কি কৰিম, আৰু আইচক্ৰীম দিবই লাগিব। আৰু এয়া চাওক স্কুল ছুটি হৈ গ'ল, ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি আছে। ভাবিলোঁ অকণ দৃষ্টি ল'ৰা ছোৱালী উঠাই দিম বাৰু, সেইকাৰণে উঠাই দিলোঁ ল'ৰা ছোৱালীবিলাক। আৰু এয়া চাওক বেংকত এয়া স্কুল ছুটি হ'লেই, আৰু মোৰ এই আইচক্ৰীম ল'ব আহিছে কাষ্টমাৰ, সেইকাৰণে আইচক্ৰীমো দিলোঁ। আৰু এয়া চাওক লাইনটো কিমান আছে, ভিতৰতো বহুত আছে বাৰু, ভিতৰতো সোমাবই নোৱাৰি। ভিতৰতো লাইন আছে, বাহিৰতো চাওক মানুহ চব ৰৈ আছে বাৰু, অপেক্ষা কৰি আছে পইচাৰ কাৰণে। চৰকাৰে যে আমাৰ অসম চৰকাৰে খালি মহিলাকে কিবা এটা দিয়ে আৰু পুৰুষক একো নিদিয়ে, সেই বিষয়ে অলপ দুখ লাগে। আৰু কিয় আপোনাৰ ৰন্ধন বেংকৰ পইচা বুলি কয়, গোটৰ পইচা বুলি কয়, কিবা এটা গছ ৰোৱাৰ পইচা বুলি কয়, আকৌ মহিলাৰ কাৰণে আকৌ এক্সট্ৰা আপোনাৰ কি অৰুণোদয় বুলি কয়, চব বোলে মহিলাকেই দিয়ে দেখোন, পুৰুষক দেখোন একোৱেই নাই দেখোন, আমাৰ ফেচিলিটিবিলাক একো নাই। সেইকাৰণে দুখ লাগে। আৰু সেইকাৰণে মই এটা ভাবিলোঁ যে ভিডিঅ' এটা কৰি লওঁ। এই দুখৰ ভিডিঅ' আৰু এইটো সুখৰ নহয়। তাৰমানে আৰু কিনো ক'ম, আৰু 10,000 টকা পইচা বোলে 3 তাৰিখে আজি এপ্ৰিল মাহত সোমাইছে বুলিয়েই কি ক'ব। ৰাতিপুৱাৰ পৰা আপোনাৰ বেংক নোখোলাৰ পৰা লাইন লাগিছে আজি। এয়া চাওক লিখা লিখি কাম চলি আছে। এইয়া চুকত চাইছে আপোনালোকে, জুম কৰি আপোনাক মই দেখালোঁ। ইয়াত চলি আছে লিখা লিখি কাম, আৰু এইখন দোকানতো লিখা লিখি কাম চলি আছে। এয়া চাওক, এয়া মহিলাবিলাক বহিছে, কাগজত লিখা লিখি কাম চলি আছে। আৰু এয়া চাওক মহিলাবিলাক আহি আছে পূৰা একদম পইচা ল'বৰ কাৰণে বেগ লৈ আহিছে। চাওক কিছুমানেতো কিনো ক'ম। আৰু তাৰমানে আৰু ল'ৰাবিলাকৰ সেইটোৱে। এয়া চাওক মহিলাৰ লাইন চাওক, পুৰুষৰ লাইন চাওক, বেংকত পূৰা লাইনেই পাতিছে দেখোন পূৰা। আৰু আজি বিশেষকৈ ভিডিঅ' কৰাৰ কাৰণটো এইটোৱে আছিলে যে 10,000 টকা 3 তাৰিখে এপ্ৰিল মাহত সোমাইছে বুলি, সেইকাৰণে এটা ভিডিঅ' এটা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুন ভিডিঅ' আপোনালোকক মই এনেকুৱা সদায় আহোঁ। আজিৰ কাৰণে বাই বাই।